Hi friends, welcome to my YouTube channel Joy Kashyap blog আৰু মই বহুত দিন ধৰি একো ভিডিও দিব পৰা নাছিলো কাৰণ বহুত কিবা কিবি প্ৰবলেম চলি আছিল প্ৰবলেম মানে বেমাৰ হৈছিল আৰু পাথৰ হৈছিল পেটত মানে গোলবাদাৰ পনিক বুলি কয় সো অপাৰেচন কৰিলে 80-90 টকা মান গেল বহুতখিনি পইচা খৰচ হৈছে তো বাৰো জীৱনটো ইমান মানে সহজ নহয় সুখ দুখৰ মাজতে থাকতে লাগব সুখটো পার্মানেন্ট নহয় সুখটো মাজে মাজে দুখটো পার্মানেন্টে মানুহ হয় না ককসো সেগলা কথা বাদ দিলি এটা ডাইরেক্ট মেইন টপিকটো লৈ যোনটোৰ কাৰণে আজি আপোনালোকে ক্লিক কৰিছে বাকি কথা বাদ দিলো আজিৰ মেইন ভিডিওটো টপিকটো লৈ আও ৰিয়ান পৰাগ অসমৰ গৌৰৱ আৰু ৰিয়ান পৰাগক আকৌ ট্ৰোল কৰা হৈছে কিমান ট্ৰোল নকৰে ট্ৰোল কৰিয়ে থাকে ট্ৰোল আহিয়ে থাকে আকৌ ৰিয়ান পৰাগক ট্ৰোল কৰিছে সেইদিনা মানে কি বৰখাপাৰা ষ্টেডিয়ামত আৰআৰ ভাৰ্সেস কেকেআৰ আছিল যে সো কে আৰআৰৰ হোম টাউন মানে সেকেন্ড হোম টাউন যেহেতু গুৱাহাটী যেহেতু আমাৰ ৰিয়ান পৰাগ আছে সো সেই কাৰণে ইয়াত মেচ হৈছিল আৰু তিনিখনকৈ খেলৰ ৰিয়ান পৰাগ কেপ্টেইনো সো অধিনায়কো পাঠিছে আৰু সেই তাৰে এখন মেচতে মানে কি হ'ল ৰিয়ান পৰাগক এজন ফেনে আহি ফেলে সিকিউৰিটি বা এইবিলাক পাৰ কৰি আহি আৰু ফিল্ডত সোমাই সাবতি ধৰিলে লগতে সেৱা কৰিলে আৰু তাৰে লৈ ফেলে এতিয়া মানে কি বহুত মানে কন্ট্ৰোভাৰ্সি হৈছে ষ্টেট লেভেলতে হওক বা নেশ্যনেল লেভেলতে হওক হিন্দী হওক অসমীয়া হওক বহুত মিম পাই আছো মানে কি ধোনীহঁতৰ বা বিৰাট কোহলিহঁতৰ লগত কম্পেয়াৰ কৰি মানে কি মিম বনাই আছে বা বহুত কিবি মানে কৰি আছে আৰু কৈছে যে ৰিয়ান পৰাগে সেই লৰাটোক 20 নে 10,000 টকা দি ফেলে সেনেকুৱা কৰিব দিছে আৰু এইবিলাক মানে ভুৱা তথ্য আহিছে আৰু এতিয়া মানে কি কম আৰু আমাৰ অসমৰ মানুহৰ মানে কি মন বিলাক বুজি নাপাও বেলেগে বাৰু ট্ৰোল কৰিছে মানুহ আমাৰ অসমৰ মিম পেজ বিলাকে ট্ৰোল কৰিব ধৰে হা কোনো লাজ নাই খেলৰ মাজতে এনেদৰে পিছফালৰ পৰা আহি ৰিয়ান পৰাগ সেৱা আৰু হাক কৰে মানে সাবতি লয় আৰু তাৰ পিছতে সোশ্যাল মিডিয়া টুইটাৰ ইনষ্টাগ্ৰাম ফেসবুক সবতে কি ৰিয়ান পৰাগক সমালোচনা কৰিবলৈ লৈছে আৰু ৰিয়ান পৰাগক লৈ বিভিন্ন ধৰণৰ বিভিন্ন মিম পেজে মিম বনাইছে আমাৰ নেশ্যনেল লেভেলতে হওক বা ষ্টেট লেভেলতে হওক বহুত ধৰণৰ মানে কি মিম বনাইছে ফ্যানজনে তেনেকৈ আহাৰ বাবে পইচা দি ফেলা আনা এনেকুৱা ধৰণৰ মানে মন্তব্য প্ৰকাশ কৰিছে আৰু আপোনালোকে দেখাই পাইছে স্ক্ৰিনত পোষ্ট কৰি চাই ল'ব কেনেকুৱা কি সমালোচনা 1960 চনতে মানে কি ৰঞ্জিত ট্ৰফি খেলাখন আৰম্ভ হৈছিল কিন্তু আজিলৈকে অসমে এটাও ৰঞ্জিত ট্ৰফি মানে কি পোৱা নাই এতিয়ালৈকে বা নেশ্যনেল লেভেলত যাই ফেলে অসমে এটাও মানে ট্ৰফি আজিলৈকে আনভে পাৰা নাই এতিয়ালৈ কিন্তু আমাৰ গৌৰৱ আমাৰ অসমৰ গৌৰৱ ৰিয়ান পৰাগে IPLত 2024 চনত ভাল প্ৰদৰ্শন কৰি ফেলে ইণ্ডিয়াৰ মানে কি নেশ্যনেল টিমতো চান্স পাইছে বা তাৰে কাৰণে বহুত কেইখন খেলাও খেলাইছে T20 খেলাইছে ODI খেলাইছে বা বহুত এনেকুৱা খেল খেলাইছে আমাৰ অসমক ৰিপ্ৰেজেন্ট কৰিছে ইন্টাৰনেশ্যনেল লেভেলত হওক বা নেশ্যনেল লেভেলত হওক তাৰ পিছতো মানুহ কি কৰে ট্ৰোল কৰে এইটো মানুহ হয় ৰিয়ান পৰাগ MS ধোনী হওক বা বিৰাট কোহলি হওক বা হিটমেন ৰোহিত শৰ্মা ইহঁতৰ দৰে ইমান সফলতা অৰ্জন কৰিব পৰা নাই হয়তো আহি থকা মানে দিনত নিশ্চয় কৰিব সেইটো আমি সবে আশা কৰো অসমবাসী হওক বা আমাৰ দেশবাসী হওক কিন্তু হলেও মানে কি সবৰে এটা ফ্যান বেস থাকে সবৰে এটা কাল্ট ফ্যান বেস থাকে সো তাৰে হয়তো ৰিয়ান পৰাগ এনেকৈ মানে কি ডাই হাৰ্ড ফ্যান সো আহি ফেলে সাবতি ধৰিলে কিবা এটা মানে ফিলিংছ আছে না ভাই দিলছে কিবা এটা সি ভাল পাইছে সেইকাৰণে সেনেকুৱা কৰিছে তাতেতো সি মাৰো খাইছে বোলে তথাপিও সি সেই বস্তুটো কৰিছে সো সেনেকুৱা কথা আৰু এই ক্ষেত্ৰত আপোনালোকে কি ক'ব কমেন্ট বক্সটো খালি আছে নিশ্চয় জনাব আজিৰ এই ভিডিওটো এইখিনিতে সামৰণি মাৰিলো যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰি দিব ধুনীয়া চাই কমেন্ট বক্সত এটা কমেন্ট বক্সটো খালি আছে তাতে এটা কমেন্ট কৰি দিব আৰু যদি প্ৰথমবাৰৰ বাবে সাবস্ক্ৰাইবটো কৰি দিব আজি লৈলো বাই বাই জয় অসম আৰু একদম ধামাকা ভিডিও আহিব আৰু পাছত 2-3 ভিডিওৰ পিছত আৰু গম পাব আৰু গানৰো কি নকওঁ দিয়ে